প্ৰস্তুতি আমি সোনকালে আৰম্ভ কৰিব লাগিব। আজি জুনৰ 9 তাৰিখ আৰু যদি চাওঁ আমি যিখন আইন আছিল শিক্ষকৰ বদলীকৰণ জুলাইত কৰাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে এইবাৰ কেনেধৰণৰ আগবাঢ়িছে সেই বিষয়ে? ইতিমধ্যে পৰ্টেলত আবেদন সম্পূৰ্ণ হৈছে, কিন্তু ইয়াৰ লগতে মই মুখ্যমন্ত্ৰীৰ লগত বা সাধাৰণ প্ৰশাসনৰ লগতো আলোচনা কৰিব লাগিব, কাৰণ চেঞ্চাছৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। বহু শিক্ষকৰ দায়িত্ব পৰিব, ডিউটি পৰিব, কাৰণ এইটো এটা ৰাষ্ট্ৰীয় প্ৰায়ৰিটিৰ বিষয়বস্তু। গতিকে অহা কেইটামান দিনৰ ভিতৰত আলাপ আলোচনা কৰি ট্ৰেন্সফাৰসমূহ কেনেধৰণে, বিশেষকৈ মিউচুৱেল ট্ৰেন্সফাৰসমূহ দিব পৰা যায় বা ছিংগুল ট্ৰেন্সফাৰো যিটো আছে, আমি জুলাই মাহত কিমানখিনি ট্ৰেন্সফাৰ দিব পাৰোঁ আমি চাই লওঁ। কিন্তু ইয়াৰ কাৰণে এটা যিহেতু আপুনি লোকপ্ৰিয় কথাটো ক'লে 31 মাৰ্চ পৰ্যন্ত 2027 31 মাৰ্চ পৰ্যন্ত কোনো ধৰণৰ আলোচনা কৰিব লাগিব। মই কৈছোঁ বিষয়টো মই এতিয়া এই মুহূৰ্তত কমেণ্ট দিব নোৱাৰোঁ, কাৰণ যিহেতু লোকপিয়ল আছে সন্মুখত, কিন্তু তৎসত্বেও আমাৰ প্ৰচেষ্টাটো থাকিব যে যিসকল আইনৰ আওতাত পৰিছে, যিসকলে ট্ৰেন্সফাৰ বদলীকৰণ হ'ব লাগে, তেওঁলোকৰ যাতে বদলীকৰণ হয় তাৰ কাৰণে মই চেষ্টা কৰিম। এইখিনি সময় দিয়াৰ বাবে। আৰু এই শাৰীৰিক অসুস্থতাৰ মাজতো এই ধৰণৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা পৰিলক্ষিত